তলত দুটামান এনেকৈ ফুটা কৰি ল'বা। আৰু ফুটা কৰাৰ পিছত তোমালোকে কৰিবা কি, প্ৰথমতে কি দিবা, ফুটাটো কৰি দিবা। ইয়াত কৰিলে নহ'ব, তলত। কিন্তু ঘৰত কৰোঁতে এই গোটেই ছেটআপটো যে দেখুৱাইছোঁ, তলত আমি ইটাৰ গুড়া বা সেইবিলাক নিদিলেও হয়। কম পৰিমাণে যেতিয়া কৰিবা, ইয়াত প্ৰথমতে গোবৰ দি দিলা, তাৰ ওপৰত জাবৰ, তাৰ ওপৰত গোবৰ, দুটামান লেয়াৰ কৰি দিবা। যি কমাৰ্চিয়েলি কৰে, মানে ব্যৱসায় কৰিবৰ কাৰণে কৰে, বহল ভিত্তিত, তাতহে এই ইটা গুড়া আৰু মাটিৰ তৰপ এটা লাগে। ঘৰত তোমালোকে এইটোত যেতিয়া কৰিবা, ইয়াত আৰু সেইবোৰ ইমানকৈ দি থাকিব নালাগে। মাটিৰ লেয়াৰটো দিলে বাৰু দিব পাৰা, কিন্তু এই ইটা চিটা সেইবিলাক ইমান দৰকাৰ নহয়, কাৰণ সৰুকৈ কৰিবা ন। হ'লেও মই গোটেই প্ৰক্ৰিয়াটো দেখাইছোঁ। প্ৰথমতে আমি কি কৰিম এতিয়া, এইটো আনাচোন, হ'লেও হ'ব, সৰু সৰু পাথৰটো যে সেইটো হ'লেও হ'ব। ইটা ভঙা ইটা লাগিব বুলি কথা নাই। এইটো কেলৈ দিছোঁ বাৰু, সেইটো বুজাটো ডাঙৰ কথা। এইটো কেলৈ দিছোঁ আমি, নহয় পানীটো যাতে ওলাই যায় সহজে, বুজি পালা। নহ'লে কি হয়, তাৰমানে কি হয়, তলত যদিও ফুটা কৰিছোঁ, ওপৰৰ পৰা গোবৰ বা জাবৰে গৈ পেলাই ফুটাটো বন্ধ কৰি দিব পাৰে। গতিকে ইটাৰ গুড়া বা পাথৰ সেইবিলাক দিলে সাধাৰণতে তেনেকুৱা ধৰণৰ বস্তুবোৰ ইয়াৰ মাজেদি পটককৈ পাৰ হৈ যাব নোৱাৰিম। মাটি ন খুন্দি দিম আমি, মাটি এটা যিটো বহুত বেছি হ'ল, সেইটো 1 ইঞ্চি, মাটিটো 1 বা 1.5 ইঞ্চি দিলে হ'ল। এতিয়া ইয়াত বহুত বেছি হৈ গৈছে নহয়, এইখিনি আচলতে পাত নিশ্চয় আছে নহয়, অকল মাটি হ'লেও হ'ব, সকলোকে বুলি কথা নাই। কিন্তু থাকিলে একো সমস্যা নাই, কাৰণ এইবিলাক খাই দিব। মই কৈছিলোঁ তোমালোকক যে কেঁচুৰ ক'ত থাকে, বাসস্থান কি, হোৱাট ইজ দি হেবিটেট, চইল, দে লিভ ইন চইল। কেনেকুৱা কণ্ডিশ্যনত থাকে, তাহাঁতি কেনেকুৱা ধৰণৰ পৰিৱেশ ভাল পায়, কেঁচুৱে সেমেকা মইষ্ট কণ্ডিশ্যন, হয় নহয়, মইষ্ট কণ্ডিশ্যন, ঠাণ্ডা, কুল কণ্ডিশ্যন। সাধাৰণতে তোমাৰ দিনৰ ভাগত সেইকাৰণে বাহিৰত কেঁচু নেদেখা নহয়, বা ওলালেও তাহাঁতি মৰি যায়। পোনপটীয়া সূৰ্য ৰশ্মি সিহঁতে যদি তাহাঁতৰ গাত পৰে, লগে লগে কি হ'ব, কি বুলি কৈছোঁ তোমাক, কিয় মৰে, ছালখন শুকাই যায়। ছালখন শুকাই গ'লে কিয় মৰিব তাহাঁতি, কাৰণ উশাহ ল'ব নোৱাৰিব। তাহাঁতি ছালেদি উশাহ লয়, আৰু ছালখনৰ ওপৰত তাহাঁতৰ এটা, আমি ঘিণ কেলৈ কৰোঁ, কেঁচুটো আমাৰ আচলতে বিজলুৱা বস্তুবিলাক ঘিণ লাগে ন, কিন্তু তাহাঁতৰ যিটো বিজলুৱা পদাৰ্থ ছালখনৰ চাৰিওফালে থাকে, সেইটোৱে তাহাঁতক মইষ্ট কৰি ৰাখে, তাহাঁতৰ স্কিনখন মইষ্ট কৰি ৰাখে। তাৰ ফলত বতাহৰ পৰা অক্সিজেন গেছটো, তোমালোকে জানানে অক্সিজেন ইজ সলিউবল ইন ৱাটাৰ, পানীত অক্সিজেন গেছ দ্ৰৱীভূত হয়। গতিকে তাহাঁতৰ স্কিনখনে প্ৰথমতে ওপৰৰ সেই যিটো স্লাইম লেয়াৰ, তাত অক্সিজেন গেছটো দ্ৰৱীভূত হয়। তাৰপিছত তাহাঁতৰ ব্লাড কেপিলাৰী, তাৰমানে তেজৰ নলী কিছুমান আছে তাহাঁতৰ স্কিনখনত, তালৈ অক্সিজেনটো যায়, তাৰপিছত তাহাঁতি তেনেকৈ জীয়াই থাকে। গতিকে সেইখিনি দিয়াৰ পিছত আমি কি কৰিম, এতিয়া শুকান গোবৰ, ভালকে চাই লোৱা, ভিডিঅ' ডিলিট হৈ যাব পাৰে ন। ধৰি লোৱা 2 ইঞ্চি মানৰ গোবৰৰ তৰপ এটা, 2 ইঞ্চি মানৰ গোবৰৰ তৰপ এটা দিলা। এই গোবৰৰ তৰপটো, আৰু গোবৰটো মই কি বুলি কৈছোঁ, নতুনকৈ গৰুৱে যিটো হেৰি কৰিছে, অকণমান পুৰণা হ'ব লাগে, অন্ততঃ এসপ্তাহ বা 10 দিন পুৰণা গোবৰ হ'ব লাগে। কাৰণ একদম ফ্ৰেছ গোবৰটোত কি হয়, কিছুমান এনেকুৱা দ্ৰব্য থাকে যিবিলাক কেঁচুটোৱে সহ্য কৰিব নোৱাৰে, আৰু বিশেষকৈ জাৰ্চি গৰুৰ গোবৰটো একদম সহ্য কৰিব নোৱাৰে। কাৰণ জাৰ্চি গৰুৰ গোবৰটো কি হয়, বিভিন্ন ধৰণৰ আমাৰ আৰ্টিফিচিয়েল কিছুমান বস্তু তাহাঁতক খোৱা যায়, সেইবিলাক চিক্ৰেট হয়, আৰু সেইবিলাক কেঁচুৱে ভাল নাপায়। গতিকে আমাৰ সাধাৰণতে যিবিলাক মানে আমাৰ দেশী গৰু বুলি কয় আৰু, সেইবিলাকৰ গোবৰটো বেছি ভাল হয়।
গতিকে সেই গোবৰটো দিয়াৰ পিছত আমি এতিয়া ইয়াৰ ওপৰত সেই এইখিনি গছৰ পাত, এতিয়া তল কৰা গছৰ পাত ঘৰত বহুত ওলায়, হয় নাই? সেইবিলাক আমি শাৰী শাৰী জাবৰ ধুম কৰি পেলাই জ্বলাই দিওঁ, ভাল কথা নে? জ্বলাই দিলে কি হ'ব? বায়ু প্ৰদূষণ হ'ব, হয় নাই? এনেও গ্ল'বেল ৱাৰ্মিং হৈয়ে আছে। আমি যিমানে সেইবিলাক জ্বলাই দিম কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বতাহত বাঢ়ি যাব। গতিকে সেইটো কৰাতকৈ আমি যদি ইভেন গছৰ তল কৰা পাতখিনিও আকৌ পুনৰ ব্যৱহাৰ কৰিব পৰা এটা বস্তুলৈ তৈয়াৰ কৰিব পাৰোঁ, সেইটো এটা ভাল কথা, হয় নহয়? এতিয়া সকলোৰে ঘৰত হয়তো তল কৰা পাত ওলাব পাৰে। মই কি কৈছোঁ যে তোমালোকৰ প্ৰতি ঘৰ মানুহতে কিটচেন ৱেষ্ট, যিটো পাকঘৰৰ যিখিনি শাক পাচলিৰ বাকলি, ফল মূলৰ বাকলি ওলায়, সেইখিনি গোটাই থ'ব লাগিব। সেইখিনি গোটাই থৈ পেলাই এই পাতৰ ঠাইত পাত থাকিলেতো ভালেই কথা, এনেকুৱা শুকান, কিন্তু একদম যদি তোমাৰ ফ্ৰেছ যিবিলাক মানে কেঁচা পাত, সেইবিলাক কিন্তু ভাৰ্মি কম্পোষ্টত ব্যৱহাৰ কৰা নহয়। কেঁচা পাতটো কিছুৱে নাখায়, শুকাব লাগিব তাহাঁতি, শুকালেহে তাহাঁতি খাব। সেইকাৰণে সেই মই যে কৈছোঁ ঘৰৰ শাক পাচলিৰ যিবিলাক বাকলি, সেইবিলাক একদম ফ্ৰেছ অৱস্থাত দি দিলে তাহাঁতি নাখায়। অলপ দিন তাহাঁতক দুমাই থ'ব লাগে, অলপ শুকাই যাব, অলপ পচি যাব, তাৰপিছত দিব লাগিব। বুজি পালা? এনেকৈ এটা তৰপ দি দিলা, এনেকৈ এটা তৰপ দিয়াৰ পিছত আকৌ গোবৰ দিলা। এতিয়া নালাগে, আমি দুটাতে দেখুৱাই দিছোঁ। অলপ গোবৰ 1 ইঞ্চি বা 2 ইঞ্চি, তাৰ ওপৰত আকৌ জাবৰ দি দিলা, দি পেলাই ওপৰত কেঁচুখিনি ইয়াতে আছে। এতিয়া ইয়াৰ কেঁচুকেইটা বৰ স্বাস্থ্যৱান নহয়, সেইটো ক'বা আনিলা। এই এনেকুৱা সৰুৱে হয়, ৰঙা ৰঙৰ কেঁচু এটা পায়, সেই কেঁচুটো ল'লে ভাল। ৰঙা ৰঙৰ কেঁচুটো ভাল, ৰেড ৱৰ্ম যিটো কয়। আৰু যিটো কৈছোঁ কমাৰ্চিয়েলি যিটো এভেইলেবল, সেইটো তোমালোকে বিচাৰি ফুৰি লাভ নাই। সেইটো পাবা য'ত ভাৰ্মি কম্পোষ্ট তৈয়াৰ কৰে, তাত দাম লয়। মই কৈছোঁ ন, 1 কেজি দাম 4,000 টকা। গতিকে সেই গোবৰত থকা ৰঙা কেঁচুটো আনি মেলি দিলেও এতিয়া সেইটো বৰ ভৰেচিয়াছ নহয়, তাৰমানে তাহাঁতি বহুত বেছি নাখায়, টাইম ল'ব। তাৰমানে কেঁচু যিকোনো কেঁচুৱে হয়, কিন্তু কথাটো হ'ল কি, আমাৰ উদ্দেশ্যটো এনেকুৱা যে এই পদাৰ্থখিনি সোনকালে সোনকালে পচি থাকিব লাগে। নহয়, ৰিজাল্ট মানে কি, সেই কলগছত থকা কেঁচুটোৱে তাৰমানে লাহে লাহে খায়, লাহে লাহে খায়। তাহাঁতৰ মানে তোমাৰ বংশ বৃদ্ধি কৰা ক্ষমতাটোও কম। সেইকাৰণে কি কৰিব, এই জাবৰখিনি তাহাঁতি কমপ্লিট খাই পেলাই কেঁচু সাৰলৈ মানে পৰিণত কৰিবলৈ তাহাঁতক বহুত সময়ৰ প্ৰয়োজন হ'ব। সেইটোৱে ডিফাৰেঞ্চ মানে। সেইকাৰণে গোবৰত থকা ৰঙা কেঁচুটো অকণ ফাষ্ট, তাহাঁতৰ বংশ বৃদ্ধি সোনকালে হয় আৰু তাহাঁতি খুব সোনকালে খায়। গতিকে সেইটো আনিলে বেছি ভাল, চুইটেবল। আৰু সিটোতো যিটো কমাৰ্চিয়েলি মই কৈছোঁ ন, এচেনিয়া ফেটিডা, সেইটো পালেতো কথাই নাই। কিন্তু সেইটো ঘৰুৱা কামৰ কাৰণে আমাক ইমান দৰকাৰ নাই আচলতে। আৰু এবাৰ হৈ যোৱাৰ পিছত এনেকৈ নিজে নিজে কেঁচু হৈ থাকিব, তোমালোকে একো মানে চিন্তা কৰিব নালাগে, তাতে মানে হৈয়ে থাকিব নিজে নিজে। কাৰণ কেঁচুৰ কণীবিলাক থাকি যায়, একদম সৰু সৰু। মই আচলতে চেম্পুল আনিম বুলি ভাবিও গাটো বেয়া হোৱাৰ কাৰণে নোৱাৰিলোঁ। একদম সৰু সৰু কণী কিছুমান থাকে, এটা কণীটো পোৱালি থাকে কেঁচুৰ, সেইটো ককুন বুলি কয়। বুজি পালানে? এতিয়া কমাৰ্চিয়েলি যেতিয়া মানে যিবিলাক মানুহে কমাৰ্চিয়েলি ব্যৱসায়িক ভিত্তিত কেঁচু সাৰ তৈয়াৰ কৰে, তেওঁলোকে যেতিয়া কেঁচু সাৰখিনি হৈ যাব ন, এতিয়া তোমালোকে ইয়াত চোৱা, গোবৰৰ জাবৰ দিলোঁ। গোবৰৰ জাবৰ দিয়াৰ পিছত আমি লাহেকৈ জিনজিয়েদি পানী দি দিওঁ। কিন্তু পানী দিয়াৰ পিছত এনেকুৱাকৈ হ'ব লাগিব, পানীটো একদম বহুত বেছি পানী দি দিব নালাগে, সেমেকি থাকিব লাগে। এতিয়া এই বস্তুখিনি সেমেকি আছেনে নাই তোমালোকে কেনেকৈ গম পাবা, কেনেকৈ চাবা? তোমালোকে যেতিয়া এনেকৈ আঙুলিটো এনেকৈ ইয়াত দি দিবা জাবৰখিনিত, আঙুলিটো তিতি যাব নালাগে। তিতি যদি যায় তেতিয়াহ'লে জানিবা পানীৰ পৰিমাণ বেছি হৈছে। এতিয়া ঘৰতো যেতিয়া তোমালোকে কৰিবা, ধৰি লোৱা 10 দিনত এবাৰমান পানী দিলেই হ'ল। তোমালোকে এনেকৈ আঙুলিটো, কাৰণ পানী বেছি হৈ গ'লে কিন্তু কেঁচুখিনি মৰি যাব, তেতিয়া ভাৰ্মি কম্পোষ্ট নহয় আৰু। এনেই পচিব, জাবৰখিনিতো পচিব, কিন্তু বহুত বেছি সময় লাগিব। কেঁচুৱে যেতিয়া খাব খুব কম সময়ত, আৰু এইবোৰ কমি কমি গৈ থাকে। নতুনকৈ যিবিলাক কিটচেন ৱেষ্ট হ'ব এড কৰি দিয়া, আকৌ তাহাঁতি তলৰ পৰা আহি ওপৰখিনি খাব, তেনেকৈ গোটেই বছৰটোত। মই ক'লোঁ নহয়, এনেকুৱা এটা বাকচ 4জনীয়া পৰিয়ালে ফুল কৰিব নোৱাৰা তোমালোকে।
যদি ভালকৈ কৰা প্ৰক্ৰিয়াটো গতিকে সেইটো তেনেকৈ কৰি ওপৰত লাহেকৈ পানীটো ছটিয়াই চোৱাৰ প্ৰক্ৰিয়াটো ক'লোঁ আঙুলিটো দি দিলে অকণমান সেমেকা হ'ব লাগে কিন্তু তিতি যাব নালাগিব আঙুলিটো তেনেকুৱাকৈ পানীটো থাকিব লাগিব তেতিয়া সেইটোৱে হ'ল প্ৰক্ৰিয়া আৰু এটা কথা এই পাত্ৰটো য'ত ভাৰ্মি কম্প'ষ্ট তোমালোকে বনাবা একেবাৰে বাহিৰত নথবা পোনপটীয়া ৰ'দ বা বৰষুণ সেইটো হ'ব নালাগিব বা সম্পূৰ্ণ ইয়াত বোলে কিবা এখন ঢাকন মাৰি দিলেও দিগদাৰ হ'ব কেলে বতাহটো নাপাব আৰু দ্বিতীয় কথা এনেকুৱা এটা বাৰাণ্ডা বা কলৰ পাৰৰ ক'ৰবাত যদি ছেড আছে তাৰ তলত থ'লা তাতে ডাইৰেক্ট ৰ'দ যাতে নপৰে কাৰণ ৰ'দ পৰিলে কিন্তু কেঁচুখিনি সাধাৰণতে মৰি যায় আৰু তাহাঁতি মানে ওপৰলৈ আহিব নোৱাৰিব তাৰমানে তেনেকুৱা ধৰণৰ কথা খাবলৈ ওপৰলৈ আহিব নোৱাৰিব বেছি গৰম হৈ গ'লে সেমেকা জেগাত সাধাৰণতে বস্তুটো থ'ব লাগিব আৰু পাৰিলে ওপৰত এখন বস্তা দি দিব লাগে তাৰমানে কি হয় চৰাই আকৌ গম পাব লাগিলে কেঁচুবোৰ খাবলৈ আহে চৰাইবিলাকে শালিকা সেইবিলাকে যে তোমাৰ বস্তাৰ ঢাকন এটা দি দিলে ভাল কিন্তু মই দেখিছোঁ মোৰ ঘৰত যিটো ভাৰ্মি কম্প'ষ্ট টেংক আছে মই এনেই টিং এখন দি ঢাকি থৈ দিওঁ আৰু কিন্তু ইমান হেৰি নকৰে কাৰণ কেঁচুখিনিয়ে আকৌ তোমাৰ ৰাতি সময়ত বেছিকৈ খায় দিনতকৈ তাহাঁতি দিয়াৰ নক্টাৰ্নেল যদি তাহাঁতি তাৰমানে নিশাচৰ ৰাতিহে তাহাঁতৰ এক্টিভিটিটো হয় দিনত সাধাৰণতে সূৰ্যৰ পোহৰ থাকে ন সেইখিনি সময়ত তাহাঁতি ৰেষ্ট লৈ থাকে আৰু ৰাতি সময়ত তাহাঁতি খোৱা বোৱাবিলাক কৰে গতিকে গোটেই প্ৰক্ৰিয়াটো একদম কিবা কঠিন জানো কোৱাচোন তোমালোকে এইটো এটা মিনিংফুল কামলৈ মানে কি কয় জাবৰখিনিক যদি এটা সম্পদলৈ তৈয়াৰ কৰিব পাৰোঁ তেতিয়া কি হ'ব আমাৰ পৰিৱেশৰো সুৰক্ষা হ'ল আমাৰ